নলবাৰীৰ জয়সাগৰত 10ম বাৰ্ষিক শিৱ মন্দিৰ প্ৰতিষ্ঠা দিৱস উদযাপন। বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ লোকৰ উপস্থিতিত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ জয়সাগৰৰ অজিত বৈশ্যৰ গৃহত থকা এটা শিৱ মন্দিৰলৈ প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ লোকৰ সমাহাৰ ঘটে। এই শিৱ মন্দিৰটোৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰাতিপুৱা 7 বজাত বন্তি প্ৰজ্বলন কৰে জয়সাগৰৰ জ্যেষ্ঠ ধৰ্মপ্ৰাণ লোক ধৰণীধৰ বৈশ্যই। 10 বজাত বিভিন্ন প্ৰান্তৰ আয়তীসকলে নাম পৰিৱেশন কৰে। আবেলি 3 বজাত বৰক্ষেত্ৰীৰ লগতে বিভিন্ন প্ৰান্তৰ বিকলাংগসকলক সম্বৰ্ধনা জনোৱা হয়। দিনজোৰা ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰাৰ পিছত সন্ধিয়া 5 বজাত নাগাৰা নাম পৰিৱেশন কৰে পাঠিকা লভিতানাথৰ লগতে গৌৰেশ্বৰৰ পাঠক বিজিত হালৈ আৰু ৰঙিয়া নাকেলবাৰীৰ পাঠক ভৱেন চন্দ্ৰ কলিতাই। নাম চাবলৈও বিভিন্ন প্ৰান্তৰ লোকে ভিৰ কৰে অজিত বৈশ্যৰ বাসগৃহত। উল্লেখ্য যে প্ৰতি বছৰে এনেদৰে ভক্তপ্ৰাণ লোকেৰে ভৰি পৰে অজিত বৈশ্যৰ বাসগৃহত। আমি মন্দিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি কাৰ্যসূচীটো আমি বছৰে বাৰ্ষিক আমি পালন কৰি আহি আছোঁ। আজিও আমি এই অনুষ্ঠানটো ৰাজহুৱা হিচাপে আমি সকলো ধৰ্মপ্ৰাণ ৰাইজ নিমন্ত্ৰণ কৰিছোঁ। কৰি পেলাই আমি অনুষ্ঠানটো আমি পালন কৰিছোঁ। আনবেলিৰ দৰে এইবেলিও আমি খুব শান্তি শৃংখলাৰ মাজেৰে পাৰ হৈ গৈছে দিনৰ ভাগত। আৰু আজি আমি তিনিধৰা পাঠক নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকল হ'ল ৰঙিয়া ভৱেন চন্দ্ৰ কলিতা আৰু দ্বিতীয় হৈছে বিজিত হালৈ নাকেলবাৰী আৰু 3 নম্বৰ হৈছে লভিতানাথ গৌৰেশ্বৰ। সকলোবোৰ আমাৰ মাজত আহি উপস্থিত হ'বই। সেয়ে আমি ধৰ্মপ্ৰাণ ৰাইজক নিমন্ত্ৰণ জনাইছোঁ। ইয়াত এই দিনত আমাৰ প্ৰায় 2500 মান মানুহৰ সমাগম ঘটে আৰু ৰাতিটো যথেষ্ট মানুহৰ সমাগম হয়। ৰাতি মোটামুটি 4-5 হাজাৰ মানুহ হয় ইয়াত মই হয়তো নাজানো কি কাৰণে মানুহখিনি আহে। মই প্ৰায় ধৰ্মীয় লাইনতে আজি বহুত বছৰে জড়িত। প্ৰায় বাবাৰ আশীৰ্বাদ শিৰত তুলি লৈ পেলাই আজি ইমানখিনি গিলে আগবাঢ়িছোঁ আৰু সেয়ে কিছু বাবাৰ পৰা আশীৰ্বাদ মানুহে পাইছে। পোৱাৰ কাৰণে মানুহখিনিয়ে এৰিব নোৱাৰে মোক। সেইকাৰণে যথেষ্ট মৰম চেনেহ দিছে, ৰাইজেও দিছে, বাহিৰৰ পৰাও যথেষ্ট মানুহ আহি পেলাই ইয়াত উপস্থিত হৈছে। তাৰ কাৰণে মই বহুত সুখী আৰু তাৰ কাৰণে মই আজি বহুত আনন্দিত। নলবাৰীৰ পৰা চম্পক বৈশ্য ৰিপৰ্ট, দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ডছ।